নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত। আৰু ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত অহাকালি অৰ্থাৎ 25 জানুৱাৰী 2026 তাৰিখে অনুষ্ঠিত হ'ব সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন। আৰু এই অধিৱেশনৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই এক বৃহৎ পেণ্ডেল ইয়াত প্ৰস্তুত কৰা হৈছে। আৰু অহাকালি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই। আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত অহাকালি অনুষ্ঠিত হ'ব শোণিতপুৰ জিলা সমিতিৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন। আৰু এই অধিৱেশনৰ সম্পৰ্কে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু ইয়াতে আছে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাস। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। অহাকালি শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত। আৰু প্ৰস্তুতি প্ৰায় আপোনালোকে সম্পূৰ্ণ কৰিলে, কি আহ্বান জনাব ৰাইজলৈ? আচলতে অহা কাইলৈ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ যি অধিৱেশন, সেই অধিৱেশনখনি অনুষ্ঠিত হ'ব। আৰু এই অধিৱেশনখনি সৰ্বাংগ সুন্দৰভাৱে কি ধৰণে আমি আমাৰ প্ৰতিনিধিসকলক আদৰিব পাৰোঁ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব আহিব, আমি তেওঁলোকক আদৰিব পাৰোঁ, তাৰ কাৰণে প্ৰস্তুতি তুংগত হৈছে। আৰু যিহেতু অভ্যৰ্থনা সমিতিয়ে ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে, অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি আমাৰ ডক্টৰ শুকদেৱ অধিকাৰী ছাৰ, কাজল বৰা ডাঙৰীয়া আছে। আৰু আমিও সেই ধৰণে প্ৰতিনিধিবৰ্গক আদৰিবৰ কাৰণে আমি প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আৰু কাইলৈ যিহেতু এটা বৰ্ণিল সাংস্কৃতিক এটা শোভাযাত্ৰা হ'ব, এই শোভাযাত্ৰাত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি, সন্মানীয় সাধাৰণ সম্পাদক আৰু সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা আহিব। তাৰ লগতে কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববী আহিব। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ প্ৰায় 9টাকৈ আঞ্চলিক ছাত্ৰ সন্থা, 9টাকৈ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা 100গৰাকীকৈ প্ৰতিনিধি প্ৰতিটো আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তেওঁলোক ইয়াতে অংশগ্ৰহণ কৰিব। আমি ভাবোঁ যে এইখন অধিৱেশনে এখন সৰ্বাংগ সুন্দৰ অধিৱেশন হ'ব। শ্বহীদ নগৰী ঢেকিয়াজুলিত প্ৰথমবাৰৰ কাৰণে, সম্ভৱতঃ প্ৰথমবাৰৰ কাৰণে এই অধিৱেশন হ'বলৈ গৈ আছে। আহি থকা দিনসমূহত যাতে অসমীয়া মানুহে, খিলঞ্জীয়া মানুহে অসমত যাতে মূৰ তুলি জীয়াই থাকিব পাৰে, অসমৰ যিবোৰ মৌলিক সমস্যাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিটো সময়তে মাত মাতি আহিছে, সেই সমস্যাবোৰৰ যাতে স্থায়ী সমাধান সূত্ৰ আমি ইয়াতে নিৰূপণ কৰিব পৰা যায়। তাৰ সমান্তৰালকৈ আমি দেখিছোঁ যে অসমত যিবোৰ বাংলাদেশী সমস্যা বা বিভিন্ন অসমত আজিও ভাৰত বাংলা বৰ্ডাৰ চিল নহ'ল, অসম চুক্তিখন আজি পৰ্যন্ত ৰূপায়ণ নহ'ল, দিল্লী দিছপুৰত বহুত বিভিন্ন সময়ত বিভিন্ন চৰকাৰ থাকিল, কংগ্ৰেছে হওক, বিজেপি হওক বা বিভিন্ন সময়ত সকলোৱে দিছপুৰত থাকিল, এজিপি হওক, সকলোৱে চৰকাৰ গঠন কৰিবৰ কাৰণে সুবিধা পালে। কিন্তু যিবোৰ বিষয় চৰকাৰে গুৰুত্ব নিদিলে, আমি ঢেকিয়াজুলিৰ পৰা সেই বিষয়বোৰক আমি চিন্তন মন্থন আৰু কৰ্ষণ কৰিব লাগিব। ঢেকিয়াজুলি সমগ্ৰ যিখন শোণিতপুৰ জিলাৰ লগতে ঢেকিয়াজুলি অঞ্চলত যি ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাৰ্থিক শৈক্ষিক সমস্যা আছে, সেই সমস্যাবিলাকক আমি চিন্তন মন্থন কৰিব লাগিব। আৰু জাতীয় জীৱনৰ যিবোৰ সমস্যা আছে, সেই সমস্যাসমূহৰ সমাধান সূত্ৰ বিচাৰিব লাগিব। আমি ভাবোঁ বিভিন্ন জাতি জনজাতিৰ ৰাইজে অহা কাইলৈ এক শোভাযাত্ৰা হ'ব, তাতে সকলো জনজাতীয় দলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। আৰু বিভিন্ন ৰাইজৰ ইতিমধ্যে যথেষ্ট সঁহাৰি আমি পাইছোঁ। অহা কাইলৈ ঢেকিয়াজুলিৰ এই অঞ্চলত এটা তীৰ্থভূমিলৈ পৰিণত হ'ব। কাৰণ ঢেকিয়াজুলি এখন ক্ষুদ্ৰ ভাৰতবৰ্ষ, বিভিন্ন জাতি জনজাতি, ভাষা ভাষী, ধৰ্মাৱলম্বীৰে গঠিত এইখন অসম। সকলো মানুহ অহা কাইলৈ অহাৰ কথা ইতিমধ্যে প্ৰস্তুতি যোজা হৈছে। এটা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হ'ব। ৰাইজৰ সঁহাৰি আৰু আন্তৰিকতাৰে আমি কামনা কৰিছোঁ। আৰু নিশাৰ ভাগলৈ, বিয়লি ভাগলৈ প্ৰতিনিধি সভা ইয়াতে অনুষ্ঠিত হ'ব। প্ৰতিনিধি সভাটো সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় আমাৰ নেতৃত্ব আহি উপস্থিত হ'বহি। সেয়েহে ৰাইজক আমি সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু দলে বলে অংশগ্ৰহণ কৰিবৰ কাৰণে শোভাযাত্ৰা আমি ৰাইজক অনুৰোধ জনাইছোঁ। 11 বজাৰ পৰা যিহেতু শোভাযাত্ৰা হ'ব, শ্বহীদ মৈদানৰ পৰাই শোভাযাত্ৰাৰ আৰম্ভণি হ'ব। সেয়েহে ঢেকিয়াজুলি অঞ্চলৰ যিসকল প্ৰাক্তন ছাত্ৰ নেতা আছে, যিসকলে ছাত্ৰ সন্থাক দীঘলীয়া সময় তেওঁলোকে নেতৃত্ব দিছিলে, জাতিটোক সন্মুখৰ পৰা সংকটৰ সময়ত নেতৃত্ব দিছে, তেওঁলোকক আমি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিলোঁ। আৰু ঢেকিয়াজুলি অঞ্চলৰ বিভিন্ন জাতি জনজাতি, ভাষা ভাষী ৰাইজক আমি ইয়ালৈকে নিমন্ত্ৰণ কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাসে কথাখিনি জনাইছে। কিয়নো অহাকালি এক তীৰ্থভূমিত পৰিণত হ'ব এই শ্বহীদ নগৰী ঢেকিয়াজুলি। আৰু সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ যি চতুৰ্থ বাৰ্ষিক অধিৱেশন, আৰু এই অধিৱেশনক লৈ এতিয়া এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। আজি দেখা গৈছে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ মাজত এক আনন্দৰ বন্যা, কিয়নো অহাকালি এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হ'ব শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু এই অনুষ্ঠানটিত সকলোৱে, যিসকলে নিমন্ত্ৰণ পাইছে বা যিসকলে নিমন্ত্ৰণ পোৱা নাই, সংবাদ মাধ্যমৰ জৰিয়তে আজি ছাত্ৰ সন্থাই আহ্বান জনাইছে, সকলোৱে আহক, অহাকালিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰক। আৰু যি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হ'ব, এই শোভাযাত্ৰাত আপুনিও অংশীদাৰ হওক। আৰু ছাত্ৰ সন্থাৰ যি এক দীঘলীয়া সংগ্ৰাম বা ছাত্ৰ সন্থাৰ এই অসমৰ সুৰক্ষাৰ
তথা অসমীয়াৰ সুৰক্ষাৰ যি সংগ্ৰাম এই সংগ্ৰামত আপুনিও অংশীদাৰ হওক আমিও তাৰে কামনা কৰিছোঁ আৰু এনেদৰেই এক বৃহৎ পেণ্ডেল ইতিমধ্যে প্ৰস্তুত হৈছে ঢেকীয়াজুলিৰ শ্বহীদ মৈদানত আৰু এই শ্বহীদ মৈদানত যি অহাকালিৰ অনুষ্ঠান সকলোৱে আহক আমিও তাৰে কামনা কৰিছোঁ আৰু এই অনুষ্ঠানটি 11 বজাৰ পৰা যিহেতু বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু এই শোভাযাত্ৰাত প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সাজ পোছাক পৰিধান কৰি সকলোৱে অংশগ্ৰহণ কৰক আমিও তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ মৈদানৰ প্ৰাংগণৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।